Happy birthday to you. Happy birthday to you. Happy birthday to you, Sarasa. Happy birthday to you. May God bless you. May God bless you. May God bless you, dear Asa. Happy birthday to you. Asa Jindabad, Jindabad, Jindabad. Asa Jindabad, Jindabad, Jindabad. Welcome Adivasi Satro Homtha Jindabad, Jindabad, Jindabad. Welcome Adivasi Satro Homtha Jindabad, Jindabad, Jindabad. Asa long live, Asa long live, Long live, long live. बैठा 29 সংখ্যক আশা প্রতিষ্ঠা দিবস আমি গোলাঘাট জিলা সমিতি আশার হৈ হরবথা নগরস্থিত ট্রাইবেল গেস্ট হাউসত আমি আয়োজন করেছিল এই প্রতিষ্ঠা দিবসটি আর আমার বিভিন্ন কার্যসূচী আছিল 9টা 30টা বজাত জিলা সমিতির পতাকা উত্তোলন আছিল আর এই লগতে বৃক্ষৰোপণ কাৰ্যসূচীকে আদি কৰি আমাৰ শহীদসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিল আৰু লগতে আমাৰ মুকলি সভাখন আয়োজন কৰা হৈছিল প্ৰায় 100 শতাধিক আদিবাসী বুদ্ধিজীৱীও লগতে ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিত আমি মুকলি সভা আয়োজন কৰিছিলোঁ আজিৰ এই 2 জুলাইৰ কাৰ্যসূচীক লৈ কিয়নো 2 জুলাইটি আমি প্ৰতিষ্ঠা দিৱস হিচাপে এটো কাৰণে পালন কৰিবলৈ আমি সমবেত হৈছিলোঁ কিয়নো আশা আদিবাসীৰ সংগঠন যে আশাই আদিবাসী জাতিটোক আগুৱাই লৈ গৈছে আদিবাসীসকলৰ বিভিন্ন সমস্যা যেনেকৈ আদিবাসীসকলৰ জনজাতিকৰণকে আদি কৰি চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি লগতে আদিবাসীসকলৰ ভূমিপট্টা অসম নগালেণ্ডৰ সীমা সমস্যা ও আদি সমস্যাক লৈ বিশেষভাৱে ইয়াত আলোচনা কৰা হ'ল লগতে আদিবাসীসকলৰ সঠিক জাতিগত প্ৰমাণপত্ৰ ইতিমধ্যে চৰকাৰে প্ৰদান কৰা নাই আৰু আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে 2 জুলাই যেটো প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ জৰিয়তে এই মজিয়াৰ পৰা আমি চৰকাৰক আমি দাবী জনাব বিচাৰিছো যেহেতুকে আদিবাসীসকলৰ যিবিলাক মৌলিক সমস্যা জনজাতিকৰণৰ মৰ্যাদা আজিলৈকে চৰকাৰে পূৰণ কৰা নাই আৰু লগতে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি আজিৰ ডেটত 555 টকা হ'ব লাগে হেয়াও চৰকাৰে পূৰণ নকৰিলে লগতে কাষ্ট সাৰ্টিফিকেট আমাক জাতিগত হিচাপে আমাক কাষ্ট সাৰ্টিফিকেট দিব লাগে উৰা মুণ্ডা সাঁওতাল খাড়িয়া কোল ভিল আদি হিচাপে আমি জাতিগত প্ৰমাণপত্ৰ বিচাৰিছো চৰকাৰে আজিলৈকে পূৰণ কৰা নাই আজি প্ৰায় 10টা বছৰ হ'ল বিজেপি চৰকাৰখনে কিন্তু আমাৰ সমস্যাসমূহ কেতিয়াও পূৰণ কৰিবলৈ সক্ষম নহল হেহে আমি ইলেকশনৰ আগে 2026 ইলেকশনৰ আগে আমি আজি চৰকাৰক আমি আশা গোলাঘাট জিলা সমিতিৰ হৈ আমি দাবী জনাব বিচাৰিছো যদি চৰকাৰে এই আমাৰ দাবীসমূহ অতি শীঘ্ৰে পূৰণ নকৰে তেন্তে আহি থকা 2000 ইলেকশনৰ আগে যদি পূৰণ নকৰে তেন্তে আমি সংকল্প লৈছো 2026ত এই চৰকাৰখনক আমি ভোটৰ জৰিয়তে আমি সঠিক প্ৰত্যুত্তৰ দিম বুলি আমি আজি প্ৰতিজ্ঞাবদ্ধ কাৰণ আমি ইতিমধ্যে আমি পৰিকল্পনা প্ৰস্তুত কৰিছো যদি সমস্যা সমাধান নকৰে আদিবাসীসকলৰ যৌন শোষণৰ যি প্ৰক্ৰিয়া আদিবাসীসকলৰ যি দৈনিক মজুৰি চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি 551 টকা আদিবাসীসকলৰ যি কাষ্ট সাৰ্টিফিকেট উৰা মুণ্ডা সাঁওতাল হিচাপে যদি প্ৰদান নকৰে তেন্তে আমি প্ৰত্যেকটো আদিবাসীৰ ঘৰে ঘৰে প্ৰত্যেকটো এলেকাত আমি ডোৰ টু ডোৰ আমি যাম আৰু আদিবাসীসকলক বিজেপি চৰকাৰক ভোট প্ৰদান নকৰিবৰ কাৰণে আমি তেখেতসকলক আমি কম
জিলাৰ পৰা